মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 8.1 ৰ কোৱেশ্চন 7 আৰু 8। তো কোৱেশ্চন 7 টো চোৱা কি কৈছে যে ABCD এটা ৰম্বাস। ABCD এটা আমাক ৰম্বাস দি আছে। AC কৰ্ণই A আৰু C কোণক AC কৰ্ণই তোমালোকৰ A আৰু C কোণক সমদ্বিখণ্ডিত কৰিছে। এটো প্ৰমাণ কৰিব লাগে, দেখাব কৈছে। আৰু BD কৰ্ণ দুটা BD কৰ্ণই তোমালোকৰ B আৰু D কোণক সমান ভাগত ভাগ কৰিছে। আমি নাম দিলম সাপোজ এটো 1 2 এটো 3 এটো 4 এটো তোমালোকৰ 5 6 নেক্সট চাবা এটো 7 বুলি নাম দিম, এটো 8। চাবা আমি লিখিলম যে ABCD ৰম্বাসৰ ABCD ৰম্বাসৰ তোমালোকৰ দি প্ৰমাণ কৰিব লাগে। এটো আমাক দিয়া আছে, প্ৰমাণ কৰিব লাগে। প্ৰমাণ কৰিব লাগে। চাবা কি প্ৰমাণ কৰিব লাগে? এংগেল 1 ইকুৱেল টু এংগেল 2 এক নম্বৰত, আৰু প্ৰমাণ কৰিব লাগে এক নম্বৰত এংগেল 3 ইকুৱেল টু এংগেল 4। ঠিক আছে, এই কোণটো ইয়াৰ লগত সমান, এইটো ইয়াৰ লগত সমান। আমাক কৈছে যে AC কৰ্ণই A আৰু C কোণক সমানভাৱে ভাগ কৰে। আৰু 2 নম্বৰত প্ৰমাণ কৰিব দিছে তোমালোকৰ এংগেল 5 ইকুৱেল টু এংগেল 6 আৰু তোমালোকৰ দিছে এংগেল 7 ইকুৱেল টু এংগেল 8। এটো আমাক প্ৰমাণ কৰিব দিছে। চাবা প্ৰমাণ। আমি দুটা ত্ৰিভুজ লম। প্ৰথমতে আমি ABC আৰু ADC এই ত্রিভুজ দুটা লম। চোৱা এই কোণত এইটো সাইডত আহিল 1 কোণটো, এইটো সাইডত আহিল তোমালোকৰ কোনটো কোণ C ডাঙৰকে আঁকি দিছিলো। এইটো সাইডত আহিল তোমালোকৰ 1, এইটো সাইডত তোমালোকৰ 6 আৰু 5 আহিছে, এইটো সাইডত আহিছে 3 কোণটো ABC আৰু তোমালোকৰ ACD। এইটো সাইডত আহিল তোমালোকৰ 8 আৰু 7 কোণ দুটাই আহিছে, কিন্তু ইয়াতে আহিছে 4 কোণটো, ইয়াতে আহিছে তোমালোকৰ 2 কোণটো। হ'ব, চাবা ত্ৰিভুজ ABC এক নংটো আমি প্ৰয়োগ কৰি আছো, আৰু ত্রিভুজ ADC ৰ পৰা চোৱা AB আৰু তোমালোকৰ কি লিখিব পাৰা CD সমান লিখিব পাৰা। কিয়? ৰম্বাসৰ বাহু AB ইকুৱেল টু CD, BC ইকুৱেল টু AD লিখিব পাৰো আমি। ৰম্বাসৰ প্ৰতিটো বাহু আমাৰ সমান। AB ইকুৱেল টু আমি লিখিলো CD, BC ইকুৱেল টু লিখি দিলো AD। কি হ'ব? ৰম্বাসৰ বাহু। ৰম্বাসৰ বাহু। আৰু AC তোমালোকৰ দুয়োটাতে আছে সাধাৰণ বাহু। AC ইকুৱেল টু AC, AC এইটো ত্ৰিভুজতো আছে, এইটো ত্ৰিভুজতো আছে সাধাৰণ বাহু। এতিয়া বাহু 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 উপপাদ্য মতে আমি কি ক'ব পাৰো? ত্রিভুজ দুটা সৰ্বাংগসম বা সমান ADC কি নিয়ম মতে? S বা বাহু 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 নিয়ম মতে। এতিয়া আমি CPCT মতে কি ক'ব পাৰো? যে তোমালোকৰ এই 3 কোণটো কি হ'ব? 4 কোণৰ লগত সমান হ'ব। এই কোণটো তোমালোক এই 1 কোণটো তোমালোকৰ 2 কোণৰ লগত হ'ব। 5 6 টো তোমালোকৰ 8 ৰ লগত সমান হ'ব, হয়নে নাই? চাবা আমি ইয়াৰ পৰা কি লিখিম? 1 কোণটো তোমালোকৰ 2 কোণৰ লগত সমান, 2 কোণৰ লগত সমান লিখি দিম। আৰু 3 কোণটো তোমালোকৰ কি হ'ব? 4 কোণৰ লগত সমান। কি নিয়ম মতে? CPCT মতে। হ'ব, এতিয়া 1 নংটো আমাৰ প্ৰুফ হৈ গ'ল। এতিয়া 2 নংটো আমি প্ৰুফ কৰিম। 2 নংটো প্ৰুফ কৰাৰ কাৰণে আমি ত্ৰিভুজ ল'ব লাগিব BCD আৰু ABD। চাবা ইয়াৰ পৰা মানে আমাৰ
BAD বা ABD ত আমাৰ 1 আৰু 2 কোণটো আহি আছে তাৰমানে ইয়াতে তোমালোকৰ 2 কোণ 1 কোণ আৰু ইয়াতে জাস্ট 6 টো আহি আছে ইয়াতে আহি আছে 8 তোমালোকৰ হল 6 কোণটো ইয়াতে আহি আছে 8 কোণটো ইয়াতে এটো বি কোণত চাবা এটো বি কোণত আহি আছে 5 ইয়াতে ডি কোণত আহি আছে 7 তোমালোকৰ 5 ইয়াতে আছে 7 ইয়াতে আছে তোমালোকৰ 3 আৰু 4 হ'ব চাবা লিখিম আমি যে ত্ৰিভুজ ABD আৰু এটো ত্ৰিভুজৰ নাম কি হ'ব ত্ৰিভুজ তোমালোকৰ BCD ৰ পৰা কি পাবা চাবা তোমালোকে AB আৰু DC সমান লিখিব পাৰা কিয় তোমালোকৰ সামান্তৰিক ৰম্বাসৰ বিপৰীত বাহু আৰু AD বিপৰীত বাহু আৰু বাহু গোটেইকেইটা আমাৰ সমান হ'ব ৰম্বাসৰ বাহু গোটেইকেইটা সমান থাকে ৰম্বাস আৰু বৰ্গৰ বাহু প্ৰতিটো বাহু আমাৰ কি থাকে সমান BD আৰু BD কি হ'ব সাধাৰণ বাহু হ'ব এতিয়া বাহু উপপাদ্য মতে আমি কি ক'ব পাৰো ত্ৰিভুজ দুটা আমি সৰ্বাংগসম বা সৰ্বসম বুলি ক'ব পাৰো বাহু উপপাদ্য মতে এতিয়া চাবা আমি CPCT হিচাপত কি পাম 6 কোণটো 5 কোণৰ লগত সমান পাম 8 কোণটো আমি 7 কোণৰ লগত সমান পাম কি লিখি দিম যে এংগেল 6 ইকুৱেল টু বা এংগেল 5 ইকুৱেল টু 6 লিখিব পাৰো 5 ইকুৱেল টু 6 এংগেল 7 ইকুৱেল টু আমাৰ কি হ'ব এংগেল 8 হ'ব CPCT এটো আমাৰ প্ৰমাণ কৰিব দিছিল 2 নম্বৰত আমাৰ এটো প্ৰমাণ কৰিব দিছিল প্ৰথমতে তোমালোকে এইখিনি লিখিবা তাৰ পিছত এইখিনি শেষত এই দুটা লাইন হ'ব ভিডিওটো ৰখাই লিখিলা চাবা কোশ্চেন 8ত আমাক কোৱা আছে যে ABCD এটা আয়ত আৰু ইয়াৰ AC কৰ্ণই A আৰু C কোণক সমানভাৱে কাটে তাৰমানে সাপোজ এটো মই 2 নাম দিলো এটো 1 এটো তোমালোকৰ 3 এটো সাপোজ মই 4 দিলো এই কোণবিলাক কি হৈছে সমান 2 আৰু 1 কোণটো সমান 3 আৰু 4 কোণটো আমাক সমান দিয়া আছে আৰু এটো দিয়া আছে আয়ত আচ্ছা ABCD এটা বৰ্গ দেখাব লাগে BD কৰ্ণই A আৰু B আৰু D সমদ্বিখণ্ডিত কৰে চাবা প্ৰমাণটো চাবা আমি লিখিলাম যে দিয়া আছে বা গিভেন লিখিব পাৰা দিয়া আছে ABCD এটা আয়ত তাৰ মানে আমাক কি দিয়া আছে বিপৰীত বাহুবিলাক সমান আয়তৰ বিপৰীত বাহু সমান হয় AB ইকুৱেল টু তোমালোকক DC দিয়া আছে AD ইকুৱেল টু তোমালোকক কি দিয়া আছে BC দিয়া আছে আৰু দিয়া আছে যে এই 1 কোণটো 2 কোণৰ লগত সমান 1 কোণটো তোমালোকৰ 2 কোণৰ লগত সমান 3 কোণটো তোমালোকৰ 4 কোণৰ লগত সমান মাজত ইকুৱেল হ'ব 3 কোণটো 4 কোণৰ লগত সমান ঠিক আছে এতিয়া আৰু আয়তৰ প্ৰতিটো কোণ কি হয় আয়ত আৰু বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী তোমালোকে মনত ৰাখিবা MCQ হিচাপে আহিব পাৰে ইখিনি আমাক দিয়া আছে হ'ব আমাক প্ৰমাণ কৰিব দিছে প্ৰমাণ কৰিব লাগে কি প্ৰমাণ কৰিব লাগে ABCD এটা বৰ্গ প্ৰমাণ কৰিব লাগে আৰু নেক্সট কি প্ৰমাণ কৰিব লাগে নেক্সট তোমালোকৰ প্ৰমাণ কৰিব লাগে যে এই কৰ্ণ দুটা বাহু দুটা সাপোজ আমি নাম দিললো 5 6 এটো 7 এটো 8 এই কোণ দুটা আমাক সমান প্ৰমাণ কৰিব লাগে 5 ইকুৱেল টু তোমালোকৰ 6 দেখাব লাগে 7 ইকুৱেল টু তোমালোকৰ 8 দেখাব লাগে হ'ব চাবা এক নম্বৰটো আমি কেনেকৈ প্ৰমাণ কৰিম কোশ্চেনত দিয়া আছে যে এই কোণটো আৰু এই কোণটো C কোণটো সমান হ'বই কাৰণ 90 ডিগ্ৰী প্ৰমাণ এই কোণটো আমাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী দিয়া আছে আমাৰ বৰ্গ প্ৰমাণ কৰিবলৈ
দেখাব লাগিব যে AB ইকুৱেল টু BC ইকুৱেল টু CD মানে চাৰিটা বাহু আমাৰ সমান দেখাব লাগিব হেতু দেখাম আমি A ইকুৱেল টু তোমালোকৰ C দুটা আমাক 90 ডিগ্ৰী দি আছে মানে সমান হ'ব এই কোণটোক আমি কি লিখব পাৰো এংগেল 1 প্লাস এংগেল 2 আৰু C কোণটোক লিখিব পাৰো এংগেল 3 প্লাস তোমালোকৰ এংগেল 4 হল এতিয়া আমি কি কৰিম এই 1 ৰ ঠাইত 2 বহাই দিম 1 ইকুৱেল টু 2 আমাক দিয়া আছে হ'ব আৰু এই 4 ৰ ঠাইত 3 ৰাখিম আমি 4 ৰ ঠাইত আমি কি বহাই দিম 4 ৰ ঠাইত 3 বহাই দিম ও ইয়াতে 1 ৰ ঠাইত 2 আৰু এটা 2 আছে ইয়াতে 3 এটা 2 আৰু এটা 2 কেইটা 2 হ'ব দুটা 2 হ'ব ইয়াতেও এটা 3 আৰু এটা 3 কেইটা 3 হ'ব দুটা 3 এই 2 আৰু 2 কেনসেল যাব তাৰ মানে এংগেল 2 ইকুৱেল টু আমি কি পালো এংগেল 3 আমি লিখি দিম একেদৰে এইবাৰ চোৱা যদি আগৰ এটো কোশ্চেনতে আমি 2 ৰ ঠাইত 1 বহালো হয় 3 ৰ ঠাইত 4 বহালে আমি কি পাম আমি পাই যাম যে 1 কোণটো আৰু 4 কোণটো আমাৰ সমান একেদৰে আমি লিখি দিম 1 কোণটো আৰু 4 কোণৰ লগত সমান ইয়াৰ পৰা চাবা আমাৰ 2 কোণটো 3 ৰ লগত সমান হ'ল এতিয়া চাবা তোমালোকৰ মই এটো ত্ৰিভুজ আঁকি দিলো 2 কোণটো আহিল ADC ইয়াৰ পৰা 3 কোণটো আহিল চাবা ত্ৰিভুজ ADC ৰ পৰা কি পালো আমি 2 কোণটো আৰু 3 কোণটো আমি সমান বুলি পাইছো হ'ব বিপৰীত কোণৰ বিপৰীত বাহুবিলাক কি হয় সমান হয় তাৰ মানে আমি কি ক'ব পাৰো AD ইকুৱেল টু কি ক'ব পাৰো আমাৰ DC ক'ব পাৰো হল এটো গল নেক্সট আমি লম এই 1 কোণটো আৰু 4 কোণৰ কাৰণে ত্ৰিভুজ কোণটো আহিব AB আৰু তোমালোকৰ AB আৰু কি আহিব এটো কোণ 1 এটো কোণ তোমালোকৰ 4 AB আৰু C সোয়া আমি ইয়াতে প্রুফ কৰিছো যে 1 কোণটো 4 ৰ লগত সমান তাৰ মানে কি ক'ব পাৰো ত্ৰিভুজ ABC ৰ পৰা আমাৰ সমান কোণৰ বিপৰীত বাহুবিলাক সমান তাৰ মানে AB ইকুৱেল টু আমি ক'ব পাৰো BC হ'ব এটো তোমালোকে সোয়া প্ৰথমতে যে লিখিছিলো এই দুটা মিলি আমি 1 নং বুলি দিম দিয়া আছিল যত এটো আমি 2 নং বুলি দিম এটো আমাৰ 3 নং এই তিনিটাৰ পৰা আমি কি পাই আছো চাবা লিখিম যে 1 2 আৰু 3 ইমপ্লাইজ 3 ৰ পৰা AB ইকুৱেল টু পাই আছো AB ইকুৱেল টু আমি BC পাই আছো BC লিখি দিলো BC ৰ পিছত কি পাই আছো BC মানে আমি কি পাই আছো AD লিখি দিলো AD মানে আকৌ পাই আছো DC তাৰ মানে আমাৰ গোটেই বাহুকেইটা সমান হ'ল AB ৰ লগত BC সমান BC ৰ লগত DC সমান DC ৰ লগত AD সমান তাৰ মানে গোটেইকেইটা সমান হলে আমি কি ক'ব পাৰো ABCD এটা বৰ্গ ক'ব পাৰো কাৰণ আমাৰ প্ৰতিটো কোণ 90 ডিগ্ৰী প্ৰথমতে দিয়া আছিল আয়ত বুলি কোৱা আছে ABCD এটা বৰ্গ আমাৰ 1 নংটো প্ৰুফ হ'ল 1 নংটো প্ৰুফ হোৱাৰ পিছত আমি 2 নংটো প্ৰুফ কৰিব লাগিব 2 নংটো প্ৰুফ কৰাৰ কাৰণে চাবা আমাৰ প্ৰুফ কৰিব লাগে 2 নংটোত 5 কোণটো 6 কোণৰ লগত সমান তাৰ মানে এটো আৰু এটো সমান এটো আৰু এটো সমান আমি দুটা ত্ৰিভুজ লব লাগিব ABD আৰু BCD ৰ পৰা চাবা কি লম আমি দুটা ত্ৰিভুজ তোমালোকে এক্সট্ৰা ছবিবিলাক আঁকিব নালাগে তোমালোকে যাতে বুজি পোৱা সেইকাৰণে আঁকিছো মই তোমালোকৰ আঁকিব লাগিব D B C হ'ব এটো ছবিও এনেকৈ হল হয় D
বি সি এইটো আৰু এইটো একে ঠিক আছে এইটো গুচাই দিছো এইটো ৰাখি দিলো তোমালোকৰ কনফিউজন যাতে নহয় ডি বি সি চাবা ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ তোমালোকৰ ডি বি সিৰ পৰা কি পাবা তোমালোকৰ কি হল এডি ইকুৱেল টু তোমালোকে কি লিখিব পাৰা ডিসি লিখিব পাৰা আমি পাইছ প্ৰুভ কৰিছো এবি ইকুৱেল টু ডিসি গোটেইকেইটা সমান মানে আমাৰ বৰ্গ যেহেতু দি আছে এডি ইকুৱেল টু তোমালোকৰ ডিসি তাৰ পিছত এবি ইকুৱেল টু বিসি এটো বাহু তোমালোকৰ ইয়াৰ লগত সমান বৰ্গৰ প্ৰতিটো বাহু সমান বৰ্গৰ বাহু বৰ্গ আৰু ৰম্বাসৰ প্ৰতিটো বাহু কি হয় সমান হয় এতিয়া বিডি ইয়াতো আছে বিডি আমাৰ ইয়াতো আছে বিডি ইকুৱেল টু বিডি কি হ'ব সাধাৰণ বাহু হল এতিয়া এস উপপাদ্য মতে আমি কি ক'ব পাৰো ত্ৰিভুজ দুটা আমাৰ কি হ'ব সৰ্বসম বা সৰ্বাংগ সম এস 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 হ'ব এই বিধি মতে আমি ক'ব পাৰো যে ত্ৰিভুজ দুটা আমাৰ সৰ্বাংগ সম এতিয়া চোৱা তোমালোকৰ এইটো ত্ৰিভুজৰ এ বি ডি এইটো ত্ৰিভুজৰ ইয়াতে 5 কোণটো আছে আৰু ওপৰত কি আছে তোমালোকৰ 7 কোণটো ইয়াতে চোৱা ডি টোত আমাৰ 8 আছে ইয়াতে কি আছে তোমালোকৰ 6 আছে তাৰ মানে সিপিসিটি মতে আমাৰ কি হ'ব সিপিসিটি মতে আমি কি ক'ব পাৰো 5 কোণটো তোমালোকৰ কি হ'ব 6 কোণৰ লগত সমান হ'ব আৰু 7 কোণটো তোমালোকৰ কি হ'ব 8 কোণৰ লগত সমান হ'ব কি মতে সিপিসিটি আমাৰ প্ৰুফটো কমপ্লিট হল ইয়াৰ পৰা তোমালোকৰ 2 নং প্ৰুফটো আৰম্ভ হৈছে তোমালোকৰ প্ৰুফটো কমপ্লিট হল ছবিবিলাক আঁকিব নালাগে ভিডিওটো ৰখাই তোমালোকে লিখি লবা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা পুৰণি ভিডিওবিলাক চোৱা নাই যদি তেনেহলে প্লেলিষ্ট বনোৱা আছে ইয়াৰ পিছৰ ভিডিওবিলাক যদি চাব বিচাৰা তথাপিও প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লবা